অলক নিৰঞ্জন বহুদেৱৰ আজ্ঞা মানি প্ৰত্যুষতে মথুৰাৰ পৰা যাত্ৰা কৰি আহি এইখিনি সময়ত গোকুল নগৰ পালোহি হৌৱা নন্দ ৰাজভৱন কোৱা শুনিছো মহাৰাজ নন্দই ব্ৰাহ্মণ ছজনক অতি আদৰ সাদৰ কৰে মোকো নিশ্চয় আদৰ সাদৰ কৰিব যাওঁ মহাৰাজ কুশলে আছিল নে মহাৰাজ আহক দে আহক দেৱ আসন গ্ৰহণ কৰক মহাৰাজ সকলো কুশলে আছেতো কুশলে আছো আপোনালোকৰ আশীৰ্বাদত আমাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে আৰু ৰোহিণী বাইদেউ এটা সন্তান জন্ম হৈছে পিছে মহাৰাজৰ ল'ৰা জন্ম হোৱা কেইদিন হৈছে আজি 7 দিন হৈছে দেৱ ল'ৰা দুটিৰ জাতকৰ্ম আপুনি কৰিব পাৰিবতো হয় পাৰিম নিশ্চয় পাৰিম মথুৰাৰ প্ৰায়বোৰ শিশুৰ জাতকৰ্ম কৰি জন্ম পত্ৰিকা ময়ে কৰোঁ ঠিক আছে জন্ম পত্ৰিকা আপুনি আৰম্ভ কৰক মহাৰাজ ল'ৰাৰ জাতকৰ্ম অতিকে ভাল নাম বহিছে শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ তোমাৰ সৌভাগ্য দীৰ্ঘজীৱী হ'ব চন্দ্ৰ দিবাকৰ থাকে মানে ল'ৰাৰ সুজখে পৃথিৱী বিয়পি পৰিব পিছে আন্ধাৰত জন্ম হোৱাৰ বাবে কিছু আকস্মিক উপচক্ৰ আহিব পাৰে তাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই আৰু ৰোহিণী বাইদেউৰ পুত্ৰৰ নাম হৈছে বলোৰাম ভাল নাম পিছে মই এতিয়া বিদায়হে মাৰোঁ ৰাণী ৰাণী গুৰুদেৱ আহিছে গুৰুদেৱক নমস্কাৰ কৰ জীৱ জীৱ চিৰঞ্জীৱ যাৱক চন্দ্ৰ দিবাকৰ অচলা বসতি লক্ষ্মী শতলাভং দিনে দিনে কুশল হওক সকলোৰে যি অনুগ্ৰহ কৰি আপোনাৰ ভৰি ধূলাৰে কৃতাৰ্থ কৰিলে সেই ঋণ পৰিশোধ কৰিবলৈ মোৰ আৰু শক্তি নাই যাওক দেৱ আহো মহাৰাজ বলক দেৱ
কালত নন্দৰাণীয়ে গভুৱা ল'ৰা পাই গা বোলে 7খন 8খন লাগিছে এনেই বুহি নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া সেই চুপতিখন নকৰিবচোন কওকচোন মোৰ সোণৰ পুতলিৰ বিষয়ে কি ক'লে এয়া মোৰ হাতত সোঁৱৰণি দি গৈছে তোমাৰ সোণৰ পুতলিৰ নাম থলে শ্ৰীকৃষ্ণ কৃষ্ণ আৰু ৰোহিণী বাইদেউ ল'ৰাটিৰ নাম থলে বলুৰাম নাম দুটা কেনে লাগিছে তোমাৰ কিয়নো ভাল নালাগিব কি যে শুৱলা নাম একেটা ফাৰিতে ফুলা দুপাহ গোলাপৰ দৰে মোৰ বাচাহঁত ডাঙৰ দীঘল হওক না মোৰ বাচাহঁতক চাবলৈ অহা তিৰোতে ভিতৰত জোম বান্ধিছে মই ভিতৰলৈকে যাওঁ ঠিক আছে সকলোকে ভালকৈ শুশ্ৰূষা কৰি নিজ হাতেৰে এযোৰ বস্ত্ৰ দান কৰিবা ভাল বাৰু আৰু শুনাচোন ৰোহিণী বাইদেউকো কৈ দিবা প্ৰত্যেককে নতুন কাপোৰ এযোৰ দিবৰ কাৰণে ভাল বাৰু ঠিক আছে আৰু জন্দিয়েক আহিব ধৰিছে ময়ো আগবঢ়াই আনন্দ কাম কৰি আধা বয়স গৈছেগে আৰু এই নন্দ ঘৰত যেনিবা এইটো কেঁচুৱা নেপায় সোণৰ চেকুৰাহে পালে ৰাতিয়ে দিনে লেঠা নিচিগা হৈছে কিমান কাম কৰিম আৰু আজি এই মৰতিজনীও ক'লৈ গ'ল জানো এতিয়ালৈকে দেখা দেখি নাই আহক বাপেকে আজি আৰু কামহে চিনি পালি মই অকমান সাজি কাচি আহোঁতে দেৰি হ'ল দেখা নাই নন্দ ৰজাৰ ঘৰত গোটেই জয় জয় মই কেঁচুৱাই চেঁচুৱাই মই এতিয়া অকমান নিজৰ কথাহে চিন্তা কৰিবলৈ হয় নেকি ৰাতিপুৱাৰ পৰা কাম কৰি কঁকালৰ বিষ হৈছে হৰ কাম কৰ অকল নিজৰ কথা ভাবিব নালাগে মোৰ কথাও ভাবিবি অকমান দে অকমান দেৰি পিছত লাগিলে পাবহি আলহী হয় হয় বৰ কিমান যে মানুহৰ অহা যোৱা ঐ কাম কৰি কিমান কৰিবি আৰু এইপাত কেঁচুৱা নহয় সোণৰ চেকুৰা পালে নন্দ ৰজাই পালেহি হওক নাথাকিনো কলৈ যাব আৰু ঘৰৰ মানুহ ঘৰত নাথাকি কলৈ যাব ইমানকে চিঞৰিব লাগে নি গম নাপায় কেঁচুৱা যে আছে ঘৰখনত কেঁচা খাটি বিলাকৰ মাতবোৰ একেবাৰে শুৱলা হলেও ভাল লাও পাত কচু পাত নিজৰ যদি এনে দেখা নাই ভাল লাগে আমাৰ গৃহিণীহঁতৰ মাত কি শুৱলাও কুলিত কওঁ ছাৰ চাগে আমাৰ মাত আৰু এনেকুৱাই জানো দেই নহয়নো আতৈ এইবোৰ মহাৰাজৰ ৰাণী নে নাই বান্ধি আতৈ মহাৰাজৰ ৰাণীও আৰু বান্ধি বান্ধি হলেতো ভালেই আৰু আতৈ বান্ধি হলে ভালেই আতৈ বান্ধি হলে ভালেই
মই সুধি চাওঁচোন দেই আপুনি সোধক দেই তোমালোক ৰজা বান্দিনী আমি বান্দিয়ে বান্দি হয় তাৰমানে ইয়াতে কাম কৰি থাকে ইয়াতে আধা বয়স গৈছেগে আৰু কাম কৰি কৰি ঘৰত কোন কোন আছে আই আৰু মই আৰু কোনো নাই আমাৰ লেখীয়া মতা মানুহ নাই নি নাই নাই সেয়া ভাবিবলৈ সময়ে হোৱা নাই আমাৰ লেখীয়া লগত থাকিবলৈ ইচ্ছা কৰা নি কেলেনো নকৰিম বাৰু ইয়াতে কাম কৰি কৰি আধা বয়স পাৰ হ'লেই আৰু আধা বয়সৰ এনেকুৱা এজনৰ লগত নাচাই পেলাই কাক চাম আৰু ভালেই পাম বুজিছেনে কাম কৰি থাকিলে ভাল হ'ব নহ'ব কিন্তু আমাৰ নিচিনাবোৰক নিবলৈ কোন আহিব বাৰু মোৰ কিন্তু আপত্তি নাই আপত্তি নাই 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 আইকাও পতাম যেনে ইয়াৰ পৰা সাৰিব পাৰিলে ৰক্ষা কিমান কাম কৰিম কঁকালৰ বিষ হৈ গৈছেগে মোৰ আকৌ মাইকী আছে 5টামান ল'ৰা ছোৱালী এ তই আৰু নেপালী আৰু হে অকণমান পাতি চাওঁ আপোনাৰ মাইকীয়ে আকৌ কিবা আপত্তি কৰিব নেকি আমাৰ মামীকে আপত্তি নকৰে বুজিছ মই এইপিনে কথা শুনিলে আপোনাৰ ঘৰত সুখেৰে নাৰাখে বাপেকে আপোনাৰ গৃহিণী যিগৰাকী মোক লাও পাত কচু পাত এই কামটো হ'লে আপোনাৰ গৃহিণীয়ে মোকো ভাত খুৱাই দেই আঁতৰি মোকো ভাত ময়ো লাগিব পাৰিম নহয় মোৰ মুখখনো অকণমান কম নহয় মানে নহয় সমানে সমানে পাৰিম লাগিব মিলি জুলি থাকিম আৰু আমি পাছত থাকিম এতিয়া মহাৰাজক মাতি গাছা আমি কেঁচুৱাটো চাওঁ বুঢ়া কালত কেঁচুৱা এটা হৈছে হয় নেকি যাচোন মাতি দেখি হ'ব মাতি মহাৰাজৰ জয় মহাৰাজৰ জয় আপোনাৰ বুঢ়া কালত কেঁচুৱা এটা জন্ম শুনি আমি নথৈ আনন্দিত ভাল কথা তাকে চাম বুলি আমি দুজন আহিলোঁ আৰু সৌভাগ্যৰ কথা এয়া আমাৰ কানাই ৰাণী কানাইক চাব বিচাৰিছে খালী হাতত খাব নাপায় নহয় খুব ভাল ভাল লাগিছে খুৱাব ধুনীয়াকে খুৱাইছে আমাক কানাইৰ লগত ধুনীয়াকে খুৱাইছে চুঙাটো ভাল আছে এইটো আইগৰাকীলৈ আনিছোঁ দেই পাছলেহে বুজাম পাছলেহে বুজাম দেই ভালেই লাগিছে ডক্টৰ
মিলি জুলি মঙ্গল
মথুরার রাজপঙ্কর অন্নস্বর নামুর চক্রবত মোক পঠাইছে কৃষ্ণক বধ কৰিবৰ হেতু কৃষ্ণ 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 এক সামান্য গোৱালৰ ল'ৰা তাক বধ কৰাটো মোৰ বাবে সামান্য কথা তথাপিতো চলে বলে কিম্বা কৌশলে কৃষ্ণক বধ কৰিবই লাগিব তেতিয়াহে মই মথুৰা ৰাজ্যৰ অধ্যক্ষগৰাকী হ'ব পাৰি আৰম্ভ কৰো মোৰ নিজ কৰ্তব্য সৃষ্টি কৰো এক মহাপ্ৰলয় সৃষ্টি কৰি মহাপ্ৰলয়ৰ সকলোকে মূৰ্ছাচিত কৰি কৃষ্ণক লৈ যাম আকাশলৈ আৰু তাৰ পিছত কৃষ্ণৰ গাল চেপি হত্যা কৰি বহুদিন নহাৰ বাবে চিনি নাপাবও পাৰে আহিলা বাৰু ভালেই কৰিলা পিছে কি উদ্দেশ্যত বা আহিলা বাইদেউ আপোনাৰ বুলে বৃদ্ধকালত পুনাইতি হৈছে তাকেই চাই যাওঁ বুলি আহিলো হয় দৈবৰ বলত পুনাইতিৰ মুখ দেখিছো তাকে নেচাইনো কোন থাকিব পাৰে বাইদেউ এবাৰ আনছো পুনাইতিক এবাৰ চাই যাওঁ হে নালাগে
কানাই শুই আছে নহয় সি সাৰ পালে আমনি কৰিব আনকচোন বাইদেউ এবাৰ চাম হে নালাগে কানাই সাৰ পাই আমনি কৰে আনকচোন বাইদেউ এবাৰহে চাম ইমান দূৰ আহিলোঁ যেতিয়া ৰ'বা বাৰু তাক লৈ আহোঁ এই আলুৱা মোৰ কোলাতে চোৱা আইঐ দেহি ইমান ধুনীয়া বাইদেউ একোলা দিয়কচোন লৈ চাওঁ নাই নাই কানাই সাৰ পাই আমনি কৰিব দিয়কচোন বাইদেউ এবাৰহে ল'ম এই নালাগে কানাই সাৰ পাই আমনি কৰিব নহয় দিয়কচোন বাইদেউ একোলাহে ল'ম ল'ব খুজিছা লোৱা চাবা কানাই সাৰ পাই আমনি কৰিব ইমান ধুনীয়া হাতলৈকে চাবানে ভৰিলৈকে চাবানে যেন পূৰ্ণিমাৰ জোন দিহে বাইদেউ দিয়কচোন এপাক ফুৰাই আনো নাই নাই কানাই সাৰ পাই আমনি কৰিব তুমি ইয়াতেই চোৱা দিয়কচোন বাইদেউ এবাৰহে ফুৰাম নালাগে নালাগে কানাই সাৰ পাই আমনি কৰিব নহয় তুমি ইয়াতেই চোৱা এই দিয়কচোন বাইদেউ এবাৰহে নিম নিব খুজিছা নিয়া কিন্তু বৰ বেছি দূৰলৈ নাযাবা হ'ব বাইদেউ পুষ্পালক নুবুজিলি এই ৰাক্ষসীৰ চালনা তোক বধিবৰ হেতু কংসই পঠাইছে মোক মথুৰাৰ পৰা তোক বধিব পাৰিলে মই অৰ্ধ ৰাজ্যৰ গৰাকী উদৰ পৰাই খা আজি তোক মই মোৰ বিস্তৰ পাৰ কৰাই কৰিমে তাৰ পাছত লাভ কৰিমে মথুৰাৰ অৰ্ধৰাজ্য আৰু সেই কংসৰ সুবৰ্ণ মুকুট কোৱা বাছা কোৱা হেঁপাহ পলুৱাই কোৱা কামুৰিছ কিয় তোক পাইছা কামুৰিবি রুনু জুনু
ফান্দ কাম কৰি থাকোঁতে মোৰ বাচাহত বালিৰে লুতুৰি পুতুৰি হৈ খেলি আছেহি। কানাই, তুমি কি কৰিছা? তোমাৰ জানো ভোক লগা নাই? আই দেহি, ব'লা মই তোমালোকলৈ লাৰু, লৱণো আৰু ক্ষীৰ থৈছোঁ নহয়, খোৱাগৈ ব'লা। Bang
তোমালোকে মোক মিছা কোৱা উপযোগ দিছা আই আগত ক'লেও ক'বা আইনো মোক কিটো কৰিব ওলা
কিয় কল হা আমি আইন এটা কয় দধি চুৰ কৰি খাওঁ ইমান ওপৰৰ পৰা দধি নমাব নোৱাৰা ৰবা মই বুদ্ধি এটা পাইছো প্ৰথমে চেষ্টা এটা কৰি চাওঁ মই ঢুকি নাপালো দধি নমাওঁ
रामे रामे राम বালে কর সঙ্গে কৃষ্ণই খেরি খেলাই গোপিনী রগুণ গাই ওই রাম রাম হে রামে হে রাম বালে কর সঙ্গে কৃষ্ণই খেরি খেলাই গোপিনী রগুণ গাই ওই রাম রাম হে রামে হে রাম সাইলতে শুকালে কইরা মোর মালতী বান্ধতে শুকালে দধি ওই রাম রাম হে রামে হে রাম সাইলতে শুকালে কইরা মোর মালতী বান্ধতে শুকালে দধি ওই রাম রামে রামে হে রাম আজি গোপী হবে দধি মথিছে মথনি ঘূৰাই ঘূৰাই ওই রাম রাম হে রামে হে রাম রাম হে রামে হে রাম লগাই দিম দূৰ হ দধি মথিব নোৱাৰো যশোদা কৃষ্ণয়ামনি কৰে ঐ ৰাম ৰাম হে ৰামে হে ৰাম দধি মথিব নোৱাৰো যশোদা কৃষ্ণয়ামনি কৰে ঐ ৰাম ৰাম হে ৰামে হে ৰাম সোৱাহি যশোদা তোমাৰ পুতেৰা লৈ মথিব নিদিয়ে দধি ঐ ৰাম ৰাম হে ৰামে হে ৰাম সোৱাহি যশোদা তোমাৰ পুতেৰা লৈ মথিব নিদিয়ে দধি ঐ ৰাম ৰাম হে ৰামে হে ৰাম সখীসকল তোমালোকে এয়া কি দধি মঠিছা তোমালোকে এতিয়া গৃহ কাৰ্যত যোৱা সখীয়ে মই দধি মঠো শশী শ্যামে সুন্দৰ বন মালি শশী শ্যামে সুন্দৰ বন মালি দিনে যশোদানন্দ যায় শ্যামে সুন্দৰ
শ্যামে সুন্দর বনমালী কৃষ্ণৰ শৈশৱ লীলা স্মৰে শ্যামে সুন্দৰ বনমালী কৃষ্ণ গীত গাৱন্ত সুন্দৰী শশী শ্যামে সুন্দৰ বনমালী শশী শ্যামে সুন্দৰ বনমালী শশী শ্যামে সুন্দৰ বনমালী গোপীসকলে দৈনমুঠি কিয় গুচি গ'ল কিয় গুচি গ'ল তোৰ অত্যাচাৰতে গুচি গ'ল মইনো তেওঁলোকক কি অত্যাচাৰ কৰিলোঁ কি অত্যাচাৰ কৰিলি গোপীসকলে দধিমঠি থাকোঁতে হাতত ধৰি টানিলি বস্ত্ৰত ধৰি টানিলি এইবোৰতে খং উঠি গুচি গ'ল আকৌ দধিৰ ভাণ্ডও ভাঙিলি এতিয়া লবনো ক'ৰ পৰা খাবি মই তেওঁলোকক ধেমালিহে কৰিছিলোঁ ধেমালিতে খং উঠি গুচি গ'লগৈনে বাৰু ৰ'বা তোমালোকনে মোক এৰি কলৈ যাবাগৈ আকৌ আহিব লাগিব হেৰা বাইহঁত তোমালোকে সুন্দৰ মিছা কথা ক'ব জানা হৈছে ই আমাৰ গৃহে গৈ দধি ভাণ্ড ভাঙি দণ্ডভণ্ড কৰিলে তাই ফিৰাবলৈও নাপায় ইয়াৰ বৰ দুষ্ট হৈছে ৰাণীমা ইয়াৰ বৰ দুষ্ট হৈছে ই আমাৰ গৃহত গৈ দধি চুৰ কৰি খায় বাকী থকাখিনি বান্দৰক উলিয়াই দিয়ে বান্দৰে নেখালত কোবাই ভাণ্ড ভাঙি পলাই গুচি আহে ইয়াৰ বৰ অত্যাচাৰ হৈছে ৰাণীমা ইয়াৰ বৰ অত্যাচাৰ হৈছে হেৰা বাইহঁত তোমালোকে সুন্দৰ মিছা কথা ক'ব জানা তোমালোকৰ গৃহলৈ মই কেতিয়া গৈছিলোঁ তোমালোকৰ নামো নেজানো কাকো নামাতো গৃহও চিনি নাপাওঁ বাটে ঘাটে ঘূৰি ফুৰো মোৰ মিছা পদত আগতকৈ মোক কন্দুৱাবলৈ আহিছা মোৰ প্ৰতি তোমালোকৰ অকণো মৰম নাইনে তোৰ চলাহী কথাত গোপীসকল ভুল গ'লো মই ভুল নাযাওঁ ৰ তোক আজি আৰু উচিত শাস্তি দিম মাতৃ রয়া
কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত সুন্দৰী কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি এই বয়সতে তোৰ ইমান অতপালি হ'লে ডাঙৰ হৈ তৰাবি তই মোক তোৰ অপযশ আৰু মই কিমান সহিম মাৰ কিল খায়ো তোৰ অলপো লাজ নাই থাক এতিয়া ইয়াতে বান্ধ খাই মই বসুদেৱৰ গৃহত জন্ম ললো কংসৰ ভয়ত তোমাৰ ঘৰত পলুৱাই থলে তুমি মোক লালন পালন কৰিবলৈ পালা সেই কাৰণে তোমাক মই আই বুলি মাতো কাঠ বাজি গুচি পিতৌতি হলা সেয়ে তোমাৰ ইমান অহংকাৰ মই নাৰায়ণ জগতৰ কাৰণ সজিলো তিনি ভৱন নাভিৰ কমলৰ পৰা ব্ৰহ্মা জন্ম চিনি নাপালা পায়ো পাহৰিলা অৱশ্যে পাহৰাটোৱে মোৰ কাম অৰ্জুনত লাগি ভৈলা উৰাল পথাৰি কংকাল ফান্দিয়া বল দিলা বনমালী অকাম্পে দুয়ো গোটা বিষ উৰুখল লাগি উভৰি পৰিল মচ মচ কৰি ভাগিয়ে ৰাম 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 প্রভু হৃদয়
প্ৰভু মোৰ হৃদয়লৈ। প্ৰাৰ্থনা শুনি মই সন্তুষ্ট হৈছো। তোমালোকে এতিয়া নিজ নিজ স্থানলৈ গতি কৰা। অৰ্জুন বৃক্ষ দুজোপা কেনেকৈ উভালি পৰিল? ৱাহ, কানাইক কোনে বান্ধি ৰাখিছে? ৰ'বা বাছা, মই তোমাৰ বান্ধ খুলি দিছো। মাতৃ হৈ পুত্ৰক এনেদৰে শাস্তি দিয়াটো অনুচিত। বাছা, তুমি দুখ পাইছা? উঠা, মই তোমাৰ বান্ধ খুলি দিছো।
কৃষ্ণ কৃষ্ণ খুব প্ৰকাণ্ড গৰুটোৱে আমাক খেদি আহিবলৈ লৈছে আমাক ৰক্ষা কৰা কৃষ্ণ আমাক ৰক্ষা কৰা সখীসকল তোমালোকে চিন্তা নকৰিবা ইয়ে সেই দুৰান্দ ধনুকাসুৰ ইয়াক মই অনায়াসেই বধ কৰিম সাৱধান ধনুকাসুৰ তোৰ লগত আজি মোৰ শক্তি পৰীক্ষা হ'ব যদি ইয়াক মই ৰক্ষা কৰ
লগতে মোৰ লগৰীয়াসকলক অমৃত স্পৰ্শত বিহৰণ কৰি জীয়াই শ্ৰী কৃষ্ণ বাসুদেবায় দেবকী নন্দনায় নন্দ কুমারায় গোবিন্দায় নমো অতিকে দুৰন্ত সৰ্প কালি দুৰাচাৰ দুষ্টক দমিব লাগি মোৰ ভাই কানো যি হল হল তুমি কোন পানীলে ৰাম্ব নালাগে তোমাৰ কৰবাত বিষ লাগিব কিয় তোমালোকে মোলৈ চিন্তা নকৰিব মই তাক বলে পাৰিম তোমালোকে মাথো পাৰতে ৰৈ মোৰ খেলা চাই থকা এইয়া হকিয়ক আহিলো কানু কানু বলো কানু করে গো কানু 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 হে ভাই বনমালী উঠা উঠা তোমাৰ অবিহনে গোকুলবাসীৰ কি অৱস্থা হৈছে চোৱা পিতৃ আৰু মাতৃ মানে মানে জাপিব ওলাইছে ভগৱানে সকলো ধৈৰ্য হৈ পৰি আছে মই আৰু বাধা দি ৰাখিব নোৱাৰো দুষ্টক দমন আৰু শান্তক পালন কৰাই তোমাৰ উঠা
ক্ষমা নকৰা অজানিতে ভৈলে দোষ ক্ষমাৰ মোৰ দিহাৰী ক্ষমাৰ মোৰ দিহাৰী ক্ষমাৰ মোৰ নিশিৰে নাচে কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া আনন্দ কৰিয়া আনন্দ কৰিয়া প্ৰভু মই তোমালোকৰ স্তুতিত সন্তুষ্ট হৈছোঁ তোমালোকৰ স্বামীক মই জীৱন দান দিছোঁ মোৰ পদচিহ্ন থকাৰ বাবে গৌৰৱ তোমালোকক একো কৰিব নোৱাৰে এতিয়া তোমালোকে এই হ্ৰদ এৰি ৰমণ দ্বীপত বাস কৰা ভাল প্ৰভু উঠা পিতা উঠা